আহিলা আমাক 7 বজাত আহিবলৈ কৈছে আমি পুৰা 7 বজাৰ আগতে আহি ৰেডি হৈ গৈছোঁ হয় নে এতিয়া ছাৰক ফোন কৰিলোঁ মই সেইটো কাৰণে ছাৰে বোলে ৰ'বা দেৱৰ প্ৰতিমা আহি আছে বোলে তোমালোকৰ বোলে খানাটো খাই সেইফালে ওপৰত আছে নেকি কেণ্টিন সেয়া এইটো চাইডে সেইটোত আমি একদম ৰাতিপুৱা 7 বজাতে আহি পাই গ'লোহি এয়া চাৰ্কিট হাউচ গোলাঘাট আৰু ইয়াতে আমি ব্ৰেকফাষ্ট কৰি পেলাই যাম এনাজৰী বিবাহ ভৱন আজি আমাৰ ডিউটি পৰিছে মানে জুবিনদাৰ আজি জন্মদিন গতিকে ইয়াতে এটা মেডিকেল কেম্প হ'ব মানে ব্লাড ডোনেট কেম্প এটাৰ আয়োজন কৰিছে গতিকে আমি আহি পালোহি এইফালে মনালিছাহঁতে ৰ'দ লৈ আছে সেয়া আমি অহাৰ সময় হৈ গ'ল এয়া হৈছে চাৰ্কিট হাউচ ফুলবিলাক ধুনীয়াকৈ ফুলি আছে আমাক থ'বলৈ আহিছিলে এয়া মনালিছাৰ হাজবেণ্ড আৰু আমাৰেও দুইজনে ৰ'দত কথা পাতি আছে এয়া আৰু ধুনীয়াকৈ ফুলবিলাক ফুলি আছে চব ভাল লাগিছে বাগান ভেলিয়াবিলাক ধুনীয়াকৈ ফুলিছে হালধীয়া লাগিছে বাগান ভেলিয়াবোৰ কাটি কাটি দিয়ে যে এইজোপা মোৰ আছে এইকেইজোপা আছে আৰু এতিয়া পালোহি এনাজৰী বিবাহ ভৱন সঞ্জীৱো আহি পাইছেহি সঞ্জীৱহঁতকো ডিউটি দিছে আমি ওপৰলৈ উঠি যাম এনাজৰী বিবাহ ভৱনতে সেই ব্লাড ডোনেট কেম্পটো আয়োজন কৰা হৈছে আৰু মেডিকেলৰ ডিউটি হিচাপে আমাৰ এনএম আমি 4 গৰাকী আছোঁ আমি 3জনী আহিছোঁ এতিয়া MPW আছে আৰু ইয়াতে আহিছেই বাকী লোকসকল আমাক ব্ৰেকফাষ্টটো খালি চাৰ্কিট হাউচত কৰিবলৈ ক'লে কাৰণে আমি সেইফালে চাৰ্কিট হাউচ গুচি গ'লোগৈ আৰু তাৰ পাছত ইয়াত আমাক 7:50ত এনাজৰী বিবাহ ভৱনত আহি ৰেডি হ'বলৈ ক'লে আৰু এয়া চাওক সোমাই আহিয়ে প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ আমাৰ অতিকৈ মৰমৰ শিল্পী জুবিন দা ইমান ধুনীয়াকৈ হাঁহি আছে ঐ নাই নিচিনা নালাগে দেখিলে মনটো বেয়া লাগি যায় সদায় যেন জুবিন দা আছে আৰু জুবিন দা এনেও অমৰ হৈয়ে আছে জুবিন দা কোনো দিন নাইকিয়া হ'ব নোৱাৰেও সেয়াই হৈছে জুবিন দা আমাৰ প্ৰাণৰ শিল্পী আৰু আজি জুবিন দাৰেই 53 বছৰীয়া জন্মদিন তাৰ কাৰণে আজি আয়োজন কৰা হৈছে 53টা স্থানত ব্লাড ডোনেট কেম্প আৰু এতিয়া এয়া আমাৰ গোলাঘাটৰ এনাজৰী বিবাহ ভৱনৰ এয়া মানে পৰিৱেশ আগফালে খুব ধুনীয়াকৈ সজাই থোৱা আছে আৰু আজি ইয়াতে ব্লাড ডোনেট কেম্প আয়োজন হ'ব গতিকে মই অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে ডক্টৰ জলি শইকীয়া বাইদেউৰ ডিউটি পৰিছে ইয়াতে আহি বাইদেউকো লগ পাই গ'লোঁ আৰু প্ৰায় 100জনমান মানে ডনেট কৰিব বুলি কৈছে কালি ৰেজিষ্ট্ৰেশ্যন হৈ আছে গতিকে ব্লাডটো দিয়াৰ আগতে পৰীক্ষা কিছুমান কৰা হয় পৰীক্ষা কৰি চাইহে ব্লাড ল'ব কিমানজনে দিব পাৰিব সেয়া একেবাৰে শেষতহে গম পোৱা যাব আৰু আমি আটাইকেইগৰাকী ইয়াতে বহি আছোঁ দীপিকা গোহাঁই মনালিছা শইকীয়া মই টিনা দেৱী আমাৰ 4 গৰাকীৰ ডিউটি আছিলে আমি 4 গৰাকীয়ে আহিলোঁ MPW সকলো আহি পালেহি দেই MPW আছিলে সঞ্জীৱ শইকীয়া দেৱপ্ৰতিম অজিত দলে ফণীন্দ্ৰ চুতীয়া আৰু সেয়া ৰূপক বৰা ছাৰ পেথলজি ডক্টৰ ছাৰটো কেতিয়াবাতে আহিলে ছাৰ ইয়াতে আছিলেই আৰু কেনেকৈ কি কৰিব লাগে গোটেইখিনি ছাৰে এনেকৈ এয়া আমাক কৈ আছে ক'ত কোন কেনেকৈ থাকিব লাগিব গতিকে খুব সুন্দৰকৈ নিয়াৰিকৈ যাতে হৈ যায় কামখিনি সেয়াকৈ সকলোৱে ভাবিছে যিহেতু এই প্ৰগ্ৰেমটো যদি জুবিন দা জীয়াই থাকোঁতে হ'লহেঁতেনে কিমান যে ভাল পালেহেঁতেনে জুবিন দাই নহয়নে কাৰণ জুবিন দা জীয়াই থকা অৱস্থাত এইখিনি হ'ব লাগিছিলে আৰু আজিও জুবিন দাৰ হৈ আমি এনেকৈ ডিউটি কৰিবলৈ আহিছোঁ জুবিন দাৰ জন্মদিনত খুব ভাল লাগিছে সঁচাকৈ বৰ ভাল লগা এটা পৰিৱেশ আৰু এইফালে আয়োজন হৈছে ফিটা কাটিবৰ কাৰণে এইবোৰ ৰেডি কৰিছে বলক সেয়া আপোনালোকক দেখুৱাম এতিয়া আৰু আজি এই অনুষ্ঠানটো উদ্বোধন কৰিব অসম চৰকাৰৰ বিত্ত আৰু মহিলা শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগ বাইদেউ আহি আছে গতিকে এতিয়া প্ৰথমে বন্তি প্ৰজ্বলন কৰিব জুবিন দাৰ ফটো আগফালে মই থোৱা আছিল আপোনালোকক কথা দেখুৱাইছিলোঁ তাৰ পাছত এয়া ফিটা কাটিব ফিটা কাটি আজিৰে ব্লাড ডোনেট মানে কেম্পটো উদ্বোধন কৰিব আমাৰ অজন্তা বাইদেৱে বলক আমি আগফালে যাওঁ আপোনালোককো দেখুৱাম আজিৰ পৰিৱেশ প্ৰশাসনৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন দাৰ ডাঙৰীয়াৰ আজি 53 সংখ্যক উপজা দিন জুবিন দা বিহীন আজি প্ৰথমটো উপজা দিনত আমাৰ যি মেগা ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে ইয়াত আমি প্ৰথমে আমাৰ বিশিষ্ট অতিথিসকল আহি উপস্থিত হৈছেহি জুবিন দাৰ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী গোলাঘাট সমষ্টিৰ
সংখ্যক উপজাতিনৰ সমগ্ৰ ৰাজ্যতে 53 সংখ্যক উপজাতিনৰ 53টা স্থানত মেগা ৰক্তদান আৰু ৰক্তবৰ্গ নিৰ্ণয় শিবিৰৰ আয়োজন কৰা হৈছে আৰু আজি এই শুভ ক্ষণত জুবিন দা বিহীন আজি প্ৰথমটো উপজাতিনত আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ বৰিষ্ঠ আমাৰ গোলাঘাট জিলাৰ আয়ুক্ত অযোধ্যা ডাঙৰীয়াটি বিধায়ক বিশ্বজিৎ বন্দ্যোপাধ্যায় ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাদেৱো আহিছিলে আমি তেখেতৰ লগত ফটো কপি মাৰিবলৈ লওঁতে মই চাপৰ যে মই আঁতৰি আহিছোঁ মানে মোক কৈছে আপুনি ইমান চাপৰ মানুহ লুকাই গৈছে এইখিনিলৈ আহক তেতিয়া মানে সকলোৱে খুব হাঁহিছিলে সেইটো কাৰণে হাঁহিছোঁ আৰু তেখেতৰ লগতো একপি ফটো মাৰি ৰাখিলোঁ আৰু এয়া হৈছে গোলাঘাট জিলা পৰিষদৰ চেয়াৰমেন পূৰ্ণিমা দাস বাইদেউকো লগ পালোঁ আৰু বাইদেউৰ লগতো একপি ফটো মাৰি এনেকৈ ৰাখি থলোঁ আৰু এতিয়া এয়া ব্লাড কালেকশ্যন কৰি আছে বহুত বেড আছে ইয়াতে সকলো আহি পেলাই এনেকৈ আটাইকেইখন বেডতে ব্লাড কালেকশ্যন কৰিবৰ কাৰণে ৰেডি কৰি লৈছে আমাৰ কেইবাজনো লেবৰেটৰী টেকনিচিয়ান আছে কালি 200ৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন আছে বুলি কৈছিলে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিলেই নহ'ব আজি আকৌ লেবৰেটৰীত সেইকেইজন ব্যক্তিক টেষ্ট কৰিব যিকেইজনৰ একো অসুবিধা নাই ব্লাড দিব পৰা অৱস্থাত আছে তেওঁলোকৰ পৰাহে ব্লাডটো কালেকশ্যন কৰা হ'ব সকলোৱে ব্লাড দিওঁ বুলি ভাবিলেও দিব নোৱাৰে আৰু এই কেইজন এতিয়া দেখিছে যে তেওঁলোকে প্ৰথমে লেবৰেটৰীত টেষ্ট কৰিছে লেবৰেটৰী কামকাজ সকলো ইয়াতে হৈ আছে এটা সাইডে লেবৰেটৰী কামকাজ হৈ আছে আৰু তাৰ পাছত যিসকলৰ সকলোখিনি ওকে আছে তেওঁলোকক ইয়ালে পঠোৱা হৈছে আৰু আজি এই প্ৰগ্ৰেমটো যদি মই আগতো কৈছোঁ এবাৰ জুবিনদা জীয়াই থাকোঁতে হ'লহেঁতেনে কিমান যে ভাল পালেহেঁতেনে জুবিনদাই নহয়নে বহুত ভাল লগা এটা প্ৰগ্ৰেম বহুত ভাল পালেহেঁতেনে কাৰণ জুবিনদাই আমাৰ অসমৰ কাৰণে কিমান কি কৰি থৈ গ'ল কিমান মানুহক সহায় কৰি থৈ গ'ল সেই কথাখিনি জুবিনদাই আগতে প্ৰচাৰেই নকৰিলে কোনেও গমেই নাপালে জুবিনদাৰ মৃত্যুৰ পিছতহে সকলোৱে গম পাইছে জুবিনদা কিমান মহান আছিলে একদম ভাবিবই নোৱাৰি জুবিনদাৰ কথা ইছৰাম জুবিনদা নাই এই কথাটো কেতিয়াও ভাবিব নোৱাৰে কোনেও ভাবিব নোৱাৰে আৰু জুবিনদা নাইকিয়া হ'ব নোৱাৰে জুবিনদা অমৰ জুবিনদা সদায় জীয়াই থাকিব আৰু আজি কিমান ধুনীয়াকৈ হৈ গৈছে মোৰ খুব ভাল লাগিছে এনেদৰেই সদায় জুবিনদা আমাৰ এতিয়া আমি খাবলৈ ওলাই আহিছোঁ মানে আমাৰ লাঞ্চ টাইম হৈ গ'ল সকলোকে একেলগে নিয়া নাই সকলো একেলগে গ'লে দিগদাৰ হ'ব নহয় আমি অহাৰ পিছত আকৌ ছেকেণ্ড বেচ যাব কাৰণ আমি এতিয়া গৈ আছোঁ চাৰ্কিট হাউচ অথনি চাৰ্কিট হাউচতে ব্ৰেকফাষ্ট কৰি আহিছিলোঁ এতিয়া আকৌ চাৰ্কিট হাউচতে আমাৰ লাঞ্চ টাইম এতিয়া আমি কেইগৰাকী আহিছোঁ অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ মই অলপ বিদায় ল'ব লাগিব গতিকে আজি মেমৰিখিনি এনেকৈ ভৱিষ্যতে চাই আমাৰ ভাল লাগিব ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলো ভালে থাকক বাই বাই